এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 19 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ফালৰ পৰা কেইখনমান চৰকাৰী আঁচনিলৈ প্ৰদান কৰিছে এখন বিশেষ আপডেট। তো চৰকাৰী আঁচনিবোৰৰ বিষয়ে এতিয়া আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো চৰকাৰী আঁচনিবোৰৰ ভিতৰত প্ৰথম আঁচনিটো হ'ল ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি। তো যিসকল মানুহৰ বয়স 60 বছৰ পাৰ হৈছে সেইসকল মানুহে কৰিব পাৰিব ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিত আবেদন। তো এইখন আঁচনিত যদি আবেদন কৰে প্ৰতি মাহত 250 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। তাৰপিছত দ্বিতীয় আঁচনিটো হ'ল ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা 40 বছৰ আৰু ইয়াৰ ঊৰ্ধ্বৰ বয়সৰ বিধৱা মহিলাসকলে কৰিব পাৰিব ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছত ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 300কৈ টকা আপোনালোকৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব। তেতিয়া আপোনালোকক তৃতীয়টো আঁচনিৰ বিষয়ে জনাইছোঁ। তৃতীয় আঁচনিটো হ'ল ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি। তো ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনিৰ বিষয়ে কোৱা হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা 18 বছৰ আৰু ইয়াৰ ঊৰ্ধ্বৰ দিব্যাংগ ব্যক্তি প্ৰতি মাহে 300কৈ টকা পেঞ্চন লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। তো আপোনালোকৰ ঘৰত যদি 18 বছৰ ঊৰ্ধ্বৰ দিব্যাংগ ব্যক্তি আছে তেন্তে ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনিত কৰিব দিয়ক আবেদন। তো আবেদন কৰাৰ পিছত প্ৰতি মাহে কিন্তু 300কৈ টকা লাভ কৰিব। তাৰপিছৰ আঁচনিটো হ'ল ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি। তো ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিত যিসকল মানুহে আবেদন কৰিব সেইসকল মানুহে 25,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তাৰপিছৰ আঁচনিটো হ'ল ৰাষ্ট্ৰীয় কুশল কোঁৱৰ সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে এইখন 60 বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলৰ বাবে সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাৰ এক সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি। এই আঁচনি ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ পৰিধিৰ পৰা বাদ পৰাসকলক সামৰি লোৱা হ'ব। পেঞ্চনৰ পৰিমাণ হৈছে প্ৰতি মাহে 250 টকা। তো যিসকল মানুহে শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিত আবেদন কৰিব সেইসকলে পোনপটীয়াকৈ 250 টকাকৈ প্ৰতি মাহে লাভ কৰিব। তাৰপিছৰ আঁচনিটো হ'ল ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। তো এই আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে 18 পৰা আৰম্ভ কৰি 60 বছৰৰ বিধৱা মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰা এখন সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। তো এইখন আঁচনিৰ অধীনত যিসকল বিধৱা মহিলাই আবেদন কৰিব সেইসকল বিধৱা মহিলাক অসম চৰকাৰে পোনপটীয়াকৈ 25,000কৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব। এইখন আঁচনিত 18 বছৰ বয়সৰ পৰা আৰম্ভ কৰি 45 বছৰ বয়সৰ ভিতৰৰ বিধৱা মহিলাসকলে কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত এককালীন সাহায্য হিচাপে লাভ কৰিব 25,000কৈ টকা। ইয়াৰ উপৰিও প্ৰতি মাহে 300কৈ টকা ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত লাভ কৰিব। তো যিসকল মানুহে ভিডিঅ'টো চাই আছে এই আঁচনিবোৰৰ ভিতৰত কোনখন আঁচনিত আবেদন কৰিব বিচাৰে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। লগতে আঁচনিবোৰৰ বিষয়ে আৰু যদি বিস্তাৰিত জানিব বিচাৰে তেন্তে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে এখন মোবাইল নম্বৰ। তো মোবাইল নম্বৰটো এতিয়া আপোনালোকক জনাই দিছোঁ। মোবাইল নম্বৰটো আপোনালোকে লিখি লওক। এই মোবাইল নম্বৰটোত ফোন কৰিয়ে কিন্তু আঁচনিবোৰৰ বিষয়ে সবিস্তাৰে আপোনালোকে জানিব পাৰিব। তো মোবাইল নম্বৰটো হ'ল 18001232356000।
এই ফোন নম্বৰটোত ফোন কৰি কিন্তু আঁচনিবোৰৰ বিষয়ে সবিস্তাৰে জানিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো অসম চৰকাৰে অতি শীঘ্ৰেই আৰম্ভ কৰিব চৰকাৰী ঘৰৰ নতুন আবেদন। তো যিসকল মানুহে চৰকাৰী ঘৰৰ আবেদন কৰিব বিচাৰে সেইসকল মানুহে যদি এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই তেন্তে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰম ব্ৰাউজাৰ অপেন কৰি আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰিব লাগিব। তো সাৰ্চ বাৰত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব দেখুৱাই দিছোঁ। তো সাৰ্চ বাৰত ক্লিক কৰাৰ পিছত ইয়াতে জাষ্ট লিখিব জব কাৰ্ড এপ্লাই ফ্ৰম আসাম। তো জব কাৰ্ড এপ্লাই ফ্ৰম আসাম লিখি জাষ্ট আপোনালোকে সাৰ্চ কৰি দিব। তো সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত অকণমান তলত চাব পাৰিব এপ্লিকেশ্যন ফৰ্ম ফৰ জব কাৰ্ড। তো এপ্লিকেশ্যন ফৰ্ম ফৰ জব কাৰ্ড যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে গভৰ্ণমেণ্ট অফ আসামৰ অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত গ'লে ইয়াতে লিখা চাব পাৰিব এপ্লিকেশ্যন ফৰ্ম ফৰ জব কাৰ্ড। তাৰ তলত লিখা চাব পাৰিব পাৰফৰ্মাৰ ফৰ জব কাৰ্ড আণ্ডাৰ MGNREGA। তাৰ ৰাইট চাইডে লিখা চাব পাৰিব ডিটেইলছ। তো ডিটেইলছ যে লিখা আছে তাৰ তলত PDF-ৰ আইকনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এনেকুৱা এখন ফৰ্ম ডাউনলোড হ'ব। তো ডাউনলোড হোৱাৰ পিছত ফৰ্মটো প্ৰথমে প্ৰিণ্ট আউট কৰিব। প্ৰিণ্ট আউট কৰাৰ পিছত ইয়াতে প্ৰথমে নিজৰ নাম দিব লাগিব। তাৰপিছত আপোনালোকৰ ফেমিলি মেম্বাৰৰ গোটেইকেইজন সদস্যৰ নাম ইয়াতে দিব লাগিব। তো দিয়াৰ পিছত 2 নম্বৰ লিখা চাব পাৰিব নেম অফ ভিলেজ। তো ইয়াতে আপোনালোকে নিজৰ গাঁৱৰ নাম লিখিব। তাৰপিছত গাঁও পঞ্চায়তৰ নাম লিখিব। তাৰপিছত ব্লকৰ নাম লিখিব। তাৰপিছত ৰাইট চাইডে চাব পাৰিব ফটোগ্ৰাফ। তো ইয়াতে আপোনালোকে নিজৰ এখন ফটোগ্ৰাফ দিব লাগিব। এইখিনি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিলে লিখা চাব পাৰিব চিগনেচাৰ বাই থাম ইম্প্ৰেশ্যন। তো ইয়াতে আপোনালোকে নিজৰ চিগনেচাৰখন কৰি দিব আৰু যিসকলে চিগনেচাৰ কৰিব নোৱাৰে সেইসকলে টিপ চহী দিলেই হৈ যাব। তো এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মটো ফিল আপ কৰা হৈ যাব। ফৰ্মটো ফিল আপ কৰা হোৱাৰ পিছত এইখন ফৰ্মৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক একাউণ্টৰ জেৰক্স কপি সহ নিজৰ পঞ্চায়তত গৈ জমা দিলেই জব কাৰ্ডৰ এপ্লিকেশ্যনখন হৈ যাব। তো ইয়াৰ জৰিয়তে কিন্তু চৰকাৰী ঘৰৰ কাৰণে কৰিব পাৰিব আবেদন। এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি ইতিমধ্যে জমা কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই অপেক্ষা কৰি আছে যে 10,000কৈ টকা কেতিয়া আৰু কিমান তাৰিখে বেংক একাউণ্টত সোমাই যাব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত অন্তৰ্ভুক্ত লগতে ফৰ্ম ফিল আপ কৰাৰ সময়ত কোনো ভুল কৰা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত চলিত মাহৰ শেষত অথবা অহা মাহত প্ৰদান কৰিব পাৰে 10,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ঘোষণা অনুযায়ী ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈছে। তো ফৰ্ম ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছতেই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত যিকোনো এটা দিনত সোমাই দিব 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ লগতে আৰু কোনো চৰকাৰী আঁচনিৰ বিষয়ে যদি আপোনালোকে সবিস্তাৰে জানিব বিচাৰে সেয়াও জনাই দিব। তো ধন্যবাদ।